বিমান দুৰ্ঘটনা উৰণৰ সময়তেই জ্বলি উঠিল 200ৰো অধিক যাত্ৰী থকা বিমানখন। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা উৰণৰ সময়তেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়াৰ বিমান। ইঞ্জিনিয়াৰৰ কাৰিকৰী বিজুতিৰ ফলতে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। শেহতীয়া খবৰ অনুসৰি বিমানখনত আছিল 12 জন বিমান কৰ্মীৰ লগতে 220 জনৰো অধিক যাত্ৰী। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখন। উৰা মৰাৰ পিছ মুহূৰ্ততে এটা বাসগৃহত খুন্দিয়াই দুৰ্ঘটনাত পতিত হৈ জ্বলি উঠে বিমানখন। বিমানখনত থকা প্ৰতিজন লোকৰেই মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে NDRFৰ দল। বৰ্তমানলৈকে 50 জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে, লগতে উদ্ধাৰ কাৰ্য এতিয়াও অব্যাহত আছে। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ সৈতে বাৰ্তালাপ কৰি বৰ্তমান ঘটনাস্থলীত উপস্থিত হয়। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সাহায্যৰ আশ্বাস দিছে অমিত শ্বাহে। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও বিমানখনত থকাৰ আশংকা কৰা হৈছে। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈও নাপাহৰিব। ধন্যবাদ।